हरे कृष्ण। श्रीमद् भागवत गीता अध्याय 12 श्लोक नंबर 18 और 19। समः शत्रौ च मित्रे च तथा मानापमानयोः शीतोष्ण सुखदुःखेषु समः संगविवर्जितः तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतः स्थिरमतिर्भक्तिमान् मे प्रियो नरः। अनुवाद और तात्पर्य शिल प्रभुपादर द्वारा। शिल प्रभुपाद की जय। अनुवाद। जिजन शत्रु और मित्र उभयर प्रति समभावापन्न भगवान श्रीकृष्णय এই অধ্যায়টিত अर्जुनक কৈছে যে কেনে ভক্ত তেওঁৰ অতিকে প্ৰিয় হয়। গতিকে এই যে 18 নম্বৰ আৰু 19 নম্বৰ শ্লোক তাতেও ভগৱানে কিছুমান গুণ কৈছে যে যি গুণৰ দ্বাৰা ভগৱান আকৃষ্ট হয়। আপুনি চাওক আমাৰ সমাজত বিভিন্ন মানুহ বিভিন্ন বস্তুৰ দ্বাৰা আকৃষ্ট হয়। যেনেদৰে কিছুমান মানুহ ধনৰ দ্বাৰা আকৃষ্ট হয়, কিছুমান মানুহ সৌন্দৰ্যৰ দ্বাৰা আকৃষ্ট হয়, কিছুমান মানুহে নাম আৰু যশ যাৰ বেছি বা পাৱাৰ বেছি বা প্ৰতিপত্তি বেছি তেওঁলোকৰ দ্বাৰা আকৃষ্ট হয়। গতিকে বেলেগ বেলেগ মানুহৰ আকৰ্ষণ হোৱাৰ বেলেগ বেলেগ কাৰণ থাকিব পাৰে বা গোটেইকেইটা কাৰণো থাকিব পাৰে, কিন্তু বহুত কম মানুহ আছে যি ভক্তি দেখি আকৃষ্ট হয়। এয়াই ভক্তৰ লক্ষণ হয়। ভক্তসকল কেতিয়াও বেলেগৰ ৰূপ সৌন্দৰ্য ধন ঐশ্বৰ্য বা প্ৰতিপত্তি বা পাৱাৰ এইবিলাক দেখি পিনে আকৃষ্ট নহয়। আৰু এই কাৰণে তেওঁলোকে মিত্ৰতা কৰিব নাযায় কোনো স্বাৰ্থৰ খাতিৰত। তেওঁলোকে কেৱল নিস্বাৰ্থ ভগৱানৰ প্ৰতি যি ভক্তি শুদ্ধ ভক্তি সেই দেখিহে আকৃষ্ট হয়। সেইকাৰণে আপুনি দেখা পাইছে যে ভগৱান শ্ৰীকৃষ্ণই যেতিয়া সুদামাক স্বাগত জনায় এজন মিত্ৰতকৈও বেছি তেওঁ সন্মান কৰে সুদামাৰ। কাৰণ সুদামা বিপ্ৰ হয়, ব্ৰাহ্মণ হয়, আৰু ভগৱান শ্ৰীকৃষ্ণই তেওঁক নিজৰ আসনত বহাই পিনে তেওঁৰ ভৰি প্ৰক্ষালনো কৰে। আৰু সেই প্ৰক্ষালন কৰা পানী নিজৰ ওপৰতো লয় আৰু নিজৰ গোটেই ৰাণী ভগৱানৰ যিমান ৰাণী আছে সকলো লক্ষ্মীৰেই অৱতাৰ হয়, লক্ষ্মী হয়। তেওঁলোককো সেই পানীৰ চিটিকাই দিয়ে, মানে পানী ছটিয়াই দিয়ে। গতিকে আমি দেখা পাওঁ যে ভগৱান শুদ্ধ ভক্তিৰ দ্বাৰা বহুত আকৃষ্ট হয়। আৰু এই শ্লোক দুটাত ভগৱানে কৈছে যে কেনেকুৱা ভক্ত তেওঁৰ অতিকে প্ৰিয়। আমি যদি কোনোবা মানুহৰ অতিকে প্ৰিয় হওঁ তথাপিও একো গ্যাৰাণ্টি নাই যে সদায় প্ৰিয় হৈ থাকিব পাৰিম জানো। ধৰা হল কোনোবা পুৰুষ কোনোবা নাৰীৰ সৌন্দৰ্যৰ প্ৰতি আকৰ্ষিত হল, আৰু যেতিয়া সৌন্দৰ্য নাইকিয়া হোৱা আৰম্ভ হল, বুঢ়া হোৱা या শকত হৈ গল বেছি বা ৰং উৰি গল, তেতিয়া তাৰ আকৰ্ষণ শেষ হৈ যায়। কিন্তু এইবিলাক ভৌতিক আকৰ্ষণৰ ক্ষেত্ৰত হয়, কিন্তু আধ্যাত্মিক আকৰ্ষণৰ ক্ষেত্ৰত তেনেকুৱা নহয়। যদি আধ্যাত্মিক আকৰ্ষণ থাকে আত্মাৰ প্ৰতি, আত্মাৰ ভগৱানৰ প্ৰতি, তেনেহলে সেই আকৰ্ষণটো কৃষ্ণক চেণ্টাৰ কৰিয়েই হয়, যে সকলো কৃষ্ণৰ অংশ। আৰু সেইকাৰণে আচলতে আমি বাকী আত্মাসকলৰো সহায় কৰিব বিচাৰোঁ। গতিকে কৃষ্ণকেই আমি নিজৰ জীৱনৰ কেন্দ্ৰবিন্দু বুলি গম পাওঁ। ভগৱানে কৈছে যি ব্যক্তি শত্ৰু আৰু মিত্ৰ দুয়োজনৰ ক্ষেত্ৰতে সমভাৱাপন্ন, অৰ্থাৎ এনেকুৱা নহয় যে শত্ৰুজনক ভগৱানৰ ভক্তি নিদিওঁ কিন্তু মিত্ৰজনক দিম, এনেকৈ নাভাবে। যিজনে মান আৰু অপমান দুয়োটাকে সমানে সহজভাৱে ল'ব পাৰে। কেতিয়াবা আমাৰ জীৱনলৈ বহুত সন্মান আহে, কেতিয়াবা কিছুমান মানুহে বেয়াকেও কয়, নহয়, কিন্তু এই বস্তুবোৰৰ দ্বাৰা তেওঁলোকে কেতিয়াও বিচলিত নহয়। সদায় সমান ভাৱেৰে এই সকলো বস্তু সহ্য কৰে
আৰু ভগৱানৰ ভক্তিত লাগি থাকে কিয়নো আমাৰ কৰ্ম অনুসৰি পূৰ্বজন্মৰ আমি কেতিয়াবা সন্মান পাম কেতিয়াবা অপমানো হ'ব পাৰে আচলতে দুখবোৰ পাপ কৰ্মৰ ফল হয় আৰু যিবিলাক সুখ আহে সেইবিলাক পুণ্য কৰ্মৰ ফল হয় সেইদৰে গৰম আৰু ঠাণ্ডাৰ দিনো আহে ভক্তই গৰম আৰু ঠাণ্ডাৰ দিনো সহ্য কৰে আৰু সহ্য কৰি তেওঁ ভগৱানৰ সেৱাত লাগি থাকে কেতিয়াবা সুখ আহে কেতিয়াবা দুখ আহে ভগৱানে কৈছে যি সুখ দুখতো সমান ভাৱ ৰাখে তেওঁলোক মোৰ প্ৰিয় হয় যশস্যা বা অপযশ আদিকো তেওঁ সমানে গ্ৰহণ কৰিব পাৰে তেনেকুৱা ভক্ত ভগৱানৰ অত্যন্ত প্ৰিয় হয় গতিকে তেওঁ যশস্যা আৰু অপযশ অৰ্থাৎ কেতিয়াবা কেতিয়াবা বহুত ফেমাছ হৈ যাব পাৰে কোনোবা মানুহ আৰু কেতিয়াবা কেতিয়াবা তেওঁলোকৰ তেওঁৰ বদনামো গাব পাৰে কিছুমান মানুহে এইবিলাককো সমানে গ্ৰহণ কৰে যে ঠিক আছে মোৰ কৰ্ম অনুসৰি যি মই প্ৰাপ্ত কৰিছোঁ সেইখিনি মই স্বীকাৰ কৰিছোঁ আৰু ভগৱানৰ ভক্তিত নিজকে মই লগাই ৰাখিম যিহেতু মানুহৰ জন্ম পাইছোঁ আৰু যিজন তেনেকুৱা মানুহ ভগৱানৰ বহুত প্ৰিয় হয় আৰু যিজন অসৎ সংগৰ পৰা আঁতৰত থাকে অসৎ সংগ মানে যি ভগৱানৰ ভক্তি নকৰে তেনেকুৱা মানুহৰ পৰা যি দূৰত থাকে বা যাৰ মনোবৃত্তি দূষিত হয় নাস্তিক প্ৰবৃত্তিৰ হয় তেওঁলোকৰ পৰা যদি তেওঁলোকে দূৰত থাকে ভগৱানে বিচাৰে যাতে আমি অসৎ সংগ এৰো আৰু উপদেশামৃততো ৰূপ গোস্বামী পাদে এয়াই কৈছে যে সংগ ত্যাগাত কাৰ মানুহৰ সংগ ত্যাগ কৰিব লাগে যিয়ে ভগৱানৰ ভক্তিত লাগি থকা নাই এতিয়া এটা প্ৰশ্ন হ'ব পাৰে যে ধৰা হল কোনোবা এজন মানুহে অসৎ সংগ বুলিলে মানুহে জেনেৰেলি ভাবে যে যিয়ে মদ ভাং খায় বা বেবিচাৰ কিবা এনেকুৱা ধৰণৰ কাৰ্য কৰে তেওঁলোকে অসৎ সংগ নেকি তেওঁলোকে কেৱল অসৎ সংগ নহয় যদি কোনোবা এজন ভক্ত হয় ধৰা হল তেওঁ ভক্ত হয় কিন্তু তেওঁ মদ বা কিবা এনেকুৱা ধৰণৰ বস্তু খাই আছে কিন্তু তেওঁ কৃষ্ণ ভক্ত হয় অলপতে ভক্তি গ্ৰহণ কৰিছে ফৰ এক্সাম্পল আৰু তেওঁ হয়তো মাংস এৰিব পৰা নাই বৰ্তমান হয়তো কিছুমান বস্তু এৰিব পৰা নাই যি মানুহে স্বীকাৰ নকৰে তথাপিও কিয়নো তেওঁ গম পাইছে যে ভগৱান কৃষ্ণই হৈছে পৰম পুৰুষোত্তম ভগৱান আৰু তেওঁ ভক্তসকলৰ সংগ কৰা আৰম্ভ কৰিছে গতিকে তেওঁকো ভগৱানে কৈছে যে তেওঁকো আমি সন্মান কৰা উচিত কাৰণ এনেকুৱা মানুহ বহুত বিৰল হয় যিয়ে ভগৱান শ্ৰীকৃষ্ণক পৰম ভগৱান বুলি স্বীকাৰ কৰিব পাৰে সেইকাৰণে যদি কোনোবা বহুত ডিচেণ্ট হয় কিন্তু নাস্তিক প্ৰকৃতিৰ হয় তেওঁৰ সংগ কৰাতকৈ ভক্ত হয় কিন্তু হয়তো কিছুমান অভ্যাস তেওঁ বৰ্তমান এৰিব পৰা নাই কিন্তু কিয়নো তেওঁ ভগৱান কৃষ্ণৰ চৰণ গ্ৰহণ কৰিছে আৰু ডেইলি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰ জপ কৰিছে গতিকে নিশ্চিত ৰূপে ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা তেওঁ অতি সোনকালে ধৰ্মাত্মা হৈ পৰিব এয়া ভগৱানে কৈছে আমি কোৱা নাই গতিকে যদি কিবা বেয়া অভ্যাসো আছে কিন্তু তেওঁ যদি হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিছে ভগৱান শ্ৰীকৃষ্ণৰ ভক্তিৰ কাৰণে চেষ্টা কৰি আছে ক্ষিপ্ৰম ভৱতি ধৰ্মাত্মা তেওঁ অতি শীঘ্ৰে ধৰ্মাত্মা হৈ পৰিব সকলো বেয়া অভ্যাসৰ পৰা মুক্ত হৈ পৰিব গতিকে আমি সদায় সেইকাৰণে এনেকুৱা ভক্ত হোৱাৰ চেষ্টা কৰা উচিত যে আমি নাস্তিক প্ৰবৃত্তিৰ মানুহৰ পৰা দূৰত থকা উচিত এতিয়া এটা প্ৰশ্ন আহিব পাৰে যে আমি অফিচত যাওঁ তাতেতো বহুত নাস্তিক প্ৰকৃতিৰ মানুহ আছে বা আমাৰ ওচৰে পাজৰে আছে বা আমাৰ ৰিলেটিভছতো আছে পৰিয়ালতো আছে কোনোবা নহয় কোনোবা কি তেওঁলোকৰ লগত আমি কথা পাতা কি বন্ধ কৰিম নেকি নহয় ইয়াতে বন্ধ কৰাৰ কথা কোৱা নাই ঘনিষ্ঠতা ৰাখিব মানা কৰিছে কিন্তু কামৰ কাৰণে যি দৰকাৰ যেনেকৈ অফিচৰ কামৰ কাৰণে আপোনাৰ দৰকাৰ হয় বা ঘৰৰ কামৰ কাৰণে বা পৰিয়ালৰ যিবিলাক ফাংচন আদিৰ কাৰণে যিমান দৰকাৰী সেইখিনিহে কথা পাতিব লাগে কিন্তু বেছি কথা পাতিব গ'লে বা বেছি তৰ্ক বিতৰ্ক কৰিব গ'লে তেওঁলোকে আপোনাক ইনফ্লুৱেঞ্চ কৰিব পাৰে নিজৰ নাস্তিক প্ৰবৃত্তিৰ দ্বাৰা ভগৱানে কয় যে আচলতে আমাৰ জীৱনৰ আটাইতকৈ দুখদ ঘটনা হয় মানুহৰ জন্ম পোৱাৰ পিছতো যদি আমাৰ হৃদয়ৰ শ্ৰদ্ধা কাঢ়ি লৈ যায় আজি আপোনাৰ ভগৱানৰ ওপৰত বিশ্বাস আছে যদি কালি নাইকিয়া হৈ গৈছে তাৰমানে বহুত ডাঙৰ কিবা অপৰাধ হৈছে কাৰণ ভগৱানে সকলোতকৈ প্ৰথমে শ্ৰদ্ধাখিনিকেই কাঢ়ি লয় যাতে আমি অজ্ঞানতাৰ অন্ধকাৰত সদায়ৰ কাৰণে তেতিয়া বন্দী হৈ যাওঁ আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰোঁ সেইকাৰণে আমি বহুত সাৱধানে থাকিব লাগে যাতে আমি এনেকুৱা ধৰণৰ কোনো অপৰাধ নকৰোঁ পাপ নকৰোঁ
আৰু ভগৱানে কৈছে কেনেকুৱা ভক্ত তেওঁৰ প্ৰিয়, যিজন মৌন স্বভাৱৰ মানে ভগৱানৰ বিষয়ে কথা পাতে, নহ'লে যি পায় তাকে কথা পাতি সময় নষ্ট নকৰে, প্ৰজল্প নকৰে। আৰু ইয়াতে কোৱা হৈছে, ভগৱানে কৈছে যে যি পায় তাকে লৈ সন্তুষ্ট হৈ থাকে। কাৰোবাৰ তাত ধন বেছি আছে, কাৰোবাৰ তাত কম আছে, কিন্তু তেওঁ কোনোদিন মানে পশ্চাত্তাপ নকৰে বা এনেকুৱা দুখ নকৰে, মোৰ তাত কিয় নাই, তেওঁৰ তাত কিয় ইমান আছে, এনেকুৱা ধৰণৰ ভাৱনা তেওঁৰ হৃদয়ত কষ্ট দিব নোৱাৰে। কাৰণ তেওঁৰ হৃদয়খন ভগৱানৰ প্ৰতি দৃঢ়ভাৱে জড়িত হৈ পৰিছে। গতিকে যি পাইছে তাকে লৈ সন্তুষ্ট হৈ থাকে। আপুনি যেতিয়া দেখা পাব যে আপোনাৰ যিটো পৰিস্থিতি বৰ্তমান, তেতিয়া কেতিয়াবা এনেকুৱা মানুহৰ মানে আমি চাব লাগে যে যাৰ আমাতকৈও কম আছে, তেতিয়া আমি গম পাওঁ যে আমি কিমান সৌভাগ্যৱান হয়। কিমান মানুহৰ তাত থাকিবৰ কাৰণে ঘৰ নাই, ইমান ঠাণ্ডা পৰিছে, ফুটপাথতেই উঠিছে, বা কিমান মানুহৰ পৰিয়াল নাই, আৰু পৰিয়াল নাই তথাপিও তেওঁ মানে অকলে সকলোবোৰ কৰিব লগা হৈছে। এক্সাম্পল হয় এইটো, কিন্তু আপোনাৰ তাত বহুত কিবা কিবি আছে। গতিকে সেই ব্লেছিংছটো আমি কাউণ্ট কৰিব জানিব লাগিব। তাৰপিছত ভগৱানে কৈছে যে যাৰ নিজাকৈ কোনো এটা ঘৰ নাই, যাৰ বুদ্ধি স্থিৰ, আৰু যিজন ভক্তিৰে কৰে সেৱা কাৰ্যত ব্ৰতী। এতিয়া কথা আহিব পাৰে যে নিজাকৈ কোনো ঘৰ নাই মানে আমাৰতো ঘৰ আছে, আমাৰতো বহুত ডাঙৰ ঘৰ আছে, বহুত ডাঙৰ বিল্ডিং আছে। কিন্তু এনেকুৱা নহয় যে আপোনাৰ যদি ঘৰ আছে, সেই ঘৰটো এৰি আপুনি জংঘলত যাব লাগিব, ইয়াৰ অৰ্থ এইটো নহয়। অৰ্থাৎ আপোনাৰ ওচৰত যিয়েই নাথাকক কিয়, আপোনাৰ যিটো মানে চেতনা, সেইটো গম পাব লাগে যে এইটো মোৰ ঘৰ নহয়, এইটো কৃষ্ণৰ ঘৰ হয়। এয়া যিটো পৰিয়ালৰ যে সদস্য, ভগৱান শ্ৰীকৃষ্ণৰ অংশ হয় তেওঁলোক, আৰু মোক মাত্ৰ এটা সেৱাৰ মাধ্যম বনাইছে। যেনে ধৰা আপুনি মাতৃ বা পিতৃ হয়, যে মই তেওঁলোকক ভগৱানৰ বিষয়ে ভক্তি দিব লাগে, তেওঁলোকৰ শৰীৰৰ লালন পালন কৰিব লাগে, তেওঁলোকক উচিত শিক্ষা দিব লাগে, আধ্যাত্মিক আৰু ভৌতিক, যাতে মই এইদৰে মোৰ কৰ্তব্য পালন কৰিব লাগে। তো এইদৰে মানে তেওঁলোকে নিজকে কোনো ঘৰৰ অধিকাৰী বুলি নাভাবে। আৰু বুদ্ধি স্থিৰ যাৰ হয়, তেওঁলোক কোনো পৰিস্থিতিতে বিচলিত নহয়। যেনেদৰে এটা এক্সাম্পল মই সদায়েই দিওঁ, যেতিয়া আপুনি নিশ্চয় ফ্লাইটত কেতিয়াবা বহিছে, যেতিয়া উৰাজাহাজত বহে, তেতিয়া আপুনি নিজৰ খিৰিকীৰে যেতিয়া বাহিৰত চাই, মাটিত থাকিলে উৰাজাহাজখন চব বস্তু ডাঙৰ ডাঙৰ দেখা পায়, ঘৰ, ট্ৰাক, চব ডাঙৰ ডাঙৰ দেখা পায়। কিন্তু যেতিয়া আপুনি মাটিৰ পৰা অলপ ওপৰত উঠে, তেতিয়া দেখা পায় যে চহৰখনৰ চব বস্তু সৰু সৰু হৈ গৈছে, ঘৰ একদম এটা সৰু সৰু ডিব্বাৰ দৰে দেখা হৈছে, হয়নে নহয়? আৰু যেতিয়া আপুনি আকাশৰ ওপৰলৈ উঠে, তেতিয়া আপুনি তলত কিমান চালেও একো ঘৰ, একো গাড়ী, একো গছ গছনি দেখা নাপায়। ঠিক তেনেদৰে যেতিয়া আমি ভক্তিত একদম কনিষ্ঠ অৱস্থাত থাকোঁ, তেতিয়া সংসাৰৰ যিবিলাক সমস্যা, সেইবিলাক আমাৰ পাহাৰ যেন লাগে, বহুত ডাঙৰ ডাঙৰ যেন লাগে। কিন্তু যেতিয়া আমি অলপ ওপৰত উঠো ভক্তিত, তেতিয়া আমি দেখা পাওঁ যে প্ৰব্লেমবোৰ বহুত সৰু। আচল সমস্যা হৈছে যে আমি জন্ম মৃত্যু এই চক্ৰৰ পৰা বাহিৰ ওলাব পৰা নাই, বাৰে বাৰে হৈ আছে আমাৰ লগত এই ঘটনা। আৰু বাৰে বাৰে আমি বেমাৰো হওঁ, যিমানবাৰ জন্ম লওঁ বেমাৰ আজাৰ হয় বহুত প্ৰকাৰৰ। তাৰোপৰি আমি বুঢ়াও হ'ব লগা হয়, গতিকে মৰিব লগা হয়, মৰাৰ অভিজ্ঞতাও বহুতবাৰ। গতিকে এই জন্ম মৃত্যুৰ চক্ৰৰ পৰা ওলাব লাগে আমি, নহ'লে এইটো বহুত ডাঙৰ সমস্যা হয়। তো গতিকে তেওঁলোকে সেইটো ডাঙৰ সমস্যা বুলি লয়, আৰু বাকী ভৌতিক সমস্যাবোৰক তেওঁ ডাঙৰ বুলি নাভাবে। আৰু তাৰপিছত যেতিয়া আকাশৰ ওপৰত যেনেকৈ উৰাজাহাজখন উঠিলে একো দেখা নাপায়, যেতিয়া আপোনাৰ বুদ্ধি 24 ঘণ্টা ভগৱান কৃষ্ণৰ চৰণ কমলত স্থিৰ হৈ যায়, তেতিয়া আপুনি কোনো ধৰণৰ প্ৰব্লেম বুলি নাভাবে। সেইকাৰণে আপুনি দেখা পাইছে যে বহুত তেনেকুৱা ভক্ত আছে, যি হয়তো যেনেকৈ প্ৰভুপাদে বহুত ভক্ত বনাইছে। আমেৰিকাত, অষ্ট্ৰেলিয়া, জাপানত, চাইনা, সকলো দেশতে প্ৰভুপাদে ভ্ৰমণ কৰিছে, আৰু সকলো দেশতে বহুত ভক্ত বনাইছে। নহ'লে কোনেও আজিলৈকে এনেকুৱা কৰিব পৰা নাই যে ধুতি কুৰ্তা পিন্ধিবলৈ ফৰেনাৰ ঘূৰি আছে, বিদেশী ভক্তসকল শাৰী পিন্ধিছে, হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিছে। এইটো বহুত ডাঙৰ আচৰিত ঘটনা, কাৰণ প্ৰভুপাদৰ দৰে শুদ্ধ ভক্তহে তেনেকুৱা ট্ৰান্সফৰ্মেশ্যন আনিব পাৰে। গতিকে তেওঁলোকে দেখা পাইছে যে ইমান ডাঙৰ ডাঙৰ বহুত ধনী ধনী ঘৰৰ হোৱাৰ পিছতো সকলো বস্তু এৰি পিনে
কেতিয়াবা তেওঁলোকে ভাৰতত আহি এটা সাধাৰণ জীৱনৰ দৰে জীৱন ধাৰণ কৰি আছে আৰু সুখী হৈ আছে ইমান ফেচিলিটি এৰি পিনে আমিতো ভাবোঁ যে ফেচিলিটি পালে আমি বেছি সুখী হ'ম কিন্তু ভৌতিক বুদ্ধি হয় ভৌতিক জগতত যাৰ বুদ্ধি স্থিৰ হয় তেওঁলোকে এনেকুৱা ধৰণে এনেকৈ ভাবে আৰু সেইকাৰণে পইচা অৰ্জন কৰাৰ কাৰণে কোনো ধৰণৰ মানে ভাল বেয়া এইটো ভাল পথ এইটো বেয়া পথ বুলি একোটা মানে তেওঁলোকে গণনা কৰিব নোৱাৰে কেতিয়াবা কেনেকুৱা হয় যে কোনোবাই এটা চৰকাৰী সাধাৰণ চাকৰি কৰে ধৰা হ'ল তোৰ 50,000 মান্থলি ইনকাম হয় বা 80,000 ইনকাম হয় কিন্তু আমি দেখা পাওঁ যে তাতকৈ বেছিতো বহুত কিবা কিবি কৰি দিলে অৰ্থাৎ অট'মেটিকেলি গম পায় যেনেকৈ মন্ত্ৰীও হয় মন্ত্ৰীসকলে কৰে কি ইমান ডাঙৰ প্ৰপাৰ্টি ইমান ডাঙৰ গাড়ী কোটি টকাৰ গাড়ী কেনেকৈ আনিব পাৰিলে নিশ্চিত ৰূপে অনৈতিক ৰূপতো ধন ঘটিছে গতিকে অনৈতিক ৰূপত যেতিয়া আমি ধন ঘটো সেইটো আমি হয়তো হাৰি যাব পাৰোঁ চৰকাৰৰ চকুৰ পৰা কিন্তু ভগৱান শ্ৰীকৃষ্ণ সাক্ষী হয় আমাৰ হৃদয়ত আছে আৰু তেতিয়া কি হয় চিত্ৰগুপ্তৰ ডায়েৰীত সেইবিলাক নোট হৈ যায় মানে চব মানে ৰেকৰ্ড হৈ যায় গতিকে আমি যেতিয়া ধন ঘটিব ধৰে মানুহে তেতিয়া এইটো নাচাই যে নৈতিক নে অনৈতিক এইটোও চাব লগা হয় গতিকে ভক্ত হ'লে ব্যক্তিবোৰ কি হয় তেওঁ জানে যে কোনটো নৈতিক হয় কোনটো অনৈতিক হয় কোনটো ধৰ্ম হয় কোনটো অধৰ্ম হয় আৰু কেতিয়াবা যদি কিবা এনেকুৱা ধৰণৰ মুস্কিলত তেওঁ ফচে তেওঁ ভক্ত যিবিলাক শুদ্ধ ভক্ত হয় তেওঁলোকৰ পৰা প্ৰশ্ন সোধে আৰু শাস্ত্ৰমতে কি কৰিব লাগে সেই হিচাপত নিজৰ জীৱন নিৰ্বাহ কৰে কিয়নো এই ভাগৱত গীতা ভগৱানৰ বুক হয় ভগৱানৰ কানুনৰ বা আইনৰ কিতাপ হয় সেইকাৰণে আমি ভগৱানৰ তাত বুদ্ধি আমাৰ স্থিৰ কৰিব লাগে তেতিয়া ভগৱানে আমাক সকলো এনেকুৱা বেয়া পৰিস্থিতিৰ পৰা বচাই গোলক ধামলৈ লৈ যায় ভগৱানে কৈছে যে যিজন ভক্তিৰে কৰা সেৱা কাৰ্যত ব্ৰতী তেনে এজন ভক্ত মোৰ অতিকে প্ৰিয় অৰ্থাৎ তেওঁ সদায় ভক্তিমূলক চেতনা থাকে তেওঁৰ সদায় আৰু ভক্ত সদায় কুসংগৰ পৰা দূৰত থাকে প্ৰভুপাদে তাৎপৰ্যত কৈছে যে মানৱ সমাজত এইটোৱেই স্বাভাৱিক কথা যে এজন মানুহে কেতিয়াবা প্ৰশংসা পায় অথবা কেতিয়াবা অপযশৰ সন্মুখীন হয় ভক্ত কিন্তু সদায় তেওঁ কোনোবাই মানে তেওঁলোক আৰু কাৰো পুতলা নহয় আৰু ভক্ত হোৱাৰ পিছত কোনোবাই বোলে তেওঁলোকৰ বহুত গুণগান কৰিছে প্ৰশংসা কৰিছে বুলি ফুলি গ'ল একদম আৰু এনেকুৱা গৰ্বত ফুলি গ'ল বোলে এনেকুৱা নহয় আৰু যদি কোনোবাই কিবা বেয়াকৈও কৈছে তাৰ পৰা তেওঁৰ একো মানে হেৰি নপৰে ফৰক নপৰে একো মানে তেওঁৰ মনত একো বিকাৰৰ সৃষ্টি নহয় কাৰণ তেওঁ জানে যে মই যি কৰিছোঁ শাস্ত্ৰসন্মতভাৱে মোৰ কৰ্তব্য পালন কৰি আছোঁ তেওঁ সেইকাৰণে বহুত ধৈৰ্যশীল হয় আৰু কৃষ্ণ কথাৰ বাহিৰে আন একো কথা তেওঁ নকয় যিমান দৰকাৰী সেইখিনিই কয় সেইকাৰণে তেওঁৰ ওচৰত সময় থাকে নহ'লে যদি আমি বহুত কিবা কিবি কথা পাতিব লওঁ তেনেহ'লে ভগৱানৰ ভক্তি কৰাৰ আমাৰ সময় নাথাকিব তো ইয়াতে মৌন শব্দ ইয়াকে বুজাইছে যে অলাগতিয়াল কথা আমি ক'ব নালাগে কেতিয়াবা আমি কি হয় যে এনেকুৱা কথা কৈ দিওঁ যে খং উঠাটো একো ডাঙৰ কথা নহয় কাৰণ আমি যিটো মানুহৰ জন্ম পাইছোঁ আমাৰ খং উঠাটো স্বাভাৱিক হয় কিন্তু খং উঠি যিহকে তিহকে বকাটোহে বেয়া হয় খং বোলে বহুত উঠিছে কিন্তু মনে মনে আছে বা সেই সময়ত আমি সেই ঠাইখিনি পৰিত্যাগ কৰি দিছোঁ কাৰণ যদি আমি যি পাওঁ তাকে কওঁ তেতিয়া আমি পিছত কি হ'ব আমি নিজেই পস্তাব লাগিব আৰু নিজেই ভাবিম যে আমি এনেকুৱা ধৰণৰ কিয় কথা পাতিলোঁ এনেকুৱা কথা পতাৰ কাৰণে কি হ'ল কাৰোবাৰ মনত আঘাত হ'ল আৰু আমি যদি কাৰোবাক আঘাত দিওঁ তেনেহ'লে সেই তাৰো ৰিয়েকশ্যন হয় গতিকে বেটাৰ হয় যে আমি মৌন হৈ থাকোঁ এনেকুৱা ধৰণৰ অপ্ৰিয় কথা আমি যাতে নাপাতোঁ আৰু লাগতিয়াল কথাখিনিহে আমি পাতোঁ ভক্তজন সকলো পৰিস্থিতিতে সুখী হৈ থাকে যি পৰিস্থিতিত ভগৱানে ৰাখিছে আমাৰ কৰ্ম অনুসৰি আমি সেই পৰিস্থিতিতে সুখী হৈ থাকিব লাগে আৰু সুখী হৈ পিনে থাকিলেহে আমি ভগৱানৰ ভক্তি কৰিব পাৰিম যদি আমি দুখী থাকোঁ মোৰ তাত এইটোও নাই সেইটোও নাই তেনেহ'লেতো ভক্তি কৰিব নোৱাৰে আৰু নাই বুলি ক'লে যে আহিব এনেকুৱা একো মানে গেৰাণ্টি নাই নহ'লে চাওক সকলো মানুহেতো ধনী হ'ব খোজে প্ৰাৰ্থনাও কৰে নিশ্চয় কিন্তু সকলোৱেতো ধনী হ'ব পৰা নাই তেওঁৰ যিখিনি কৰ্ম বা যিখিনি পূৰ্বজন্মৰ কৰ্ম আৰু এই জন্মৰ কৰ্ম তেওঁৰ যিখিনি পুণ্য ফল সেই হিচাপতে ধন আহিব আৰু ধন যদি বহুতো আহি যায় তথাপিওতো সুখী হ'ব পৰা নাই গতিকে সুখী হোৱাৰ যিটো ফৰ্মুলা সেইটো আমি ভাগৱত গীতাৰ পৰা শিকিব লাগে কাৰণ আচলতে আমি যি কাৰ্যত থাকিলেও আমাৰ মেইন কাম হৈছে যে আমি সকলোৱে সুখী হ'ব খোজোঁ
শান্তিত থাকিব খোজো সেইটো আমাৰ মেইন লক্ষ্য হয় আৰু ভগৱানৰ ভক্তি কৰিলে আমি সেই লক্ষ্যত উপনীত হ'ব পাৰো ভক্তজন সকলো পৰিস্থিতিতে সেই কাৰণে সুখী হৈ থাকে কেতিয়াবা তেওঁ বৰ সুস্বাদু আহাৰ খাবলৈ পায় কেতিয়াবা নাপায় কাৰণ যদি আপোনাৰ মাতৃও আহাৰ বনায় ভোজন বনায় বা পত্নীও বনায় বহুত এক্সপাৰ্টো হয় কোনোবা তথাপিও সদায়তো একদম সুস্বাদু আহাৰ বনাব নোৱাৰিব কেতিয়াবা কেতিয়াবা এনেকুৱাও হ'ব যে নিমখ কম হ'ল বা জ্বলা বেছি হৈ গ'ল লাইক দ্যাট তেল বেছি হৈ গ'ল বা কম হ'ল সেইকাৰণে যি আহাৰ পায় সেই তাকেই সন্তুষ্ট হৈ থাকে কাৰণ জেনেৰেলি ভক্তসকলে যি বনায় সেয়া ভগৱানক অৰ্পণ কৰে আৰু ভগৱানক অৰ্পণ কৰাৰ পিছত সেইখিনি গ্ৰহণ কৰে গতিকে তাত তেওঁ কৃষ্ণৰেই দৰ্শন কৰে প্ৰসাদ মানে কৃষ্ণৰেই প্ৰভুৰ দৰ্শন হয় তেওঁ কেতিয়াবা তেওঁৰ যি হয় কোনো এনেকুৱা তেওঁৰ প্ৰতি কোনো ধৰণৰ এনেকুৱা আকৰ্ষণ ভৌতিক বস্তুৰ প্ৰতি বা বিকৰ্ষণো নাথাকে তেওঁক স্থিৰমতি বুলি কোৱা হয় যে কিবা বস্তুৰ পৰা বোলে বস্তুৰ প্ৰতি বহুত মোহ আৰু কিবা বস্তুৰ প্ৰতি বহুত ঘৃণা তেওঁ কাকো ঘৃণা নকৰে আৰু একো তেওঁ এনেকুৱা ধৰণৰ মোহৰো সৃষ্টি নকৰে যে দুখৰ কাৰণ হয় তেওঁ ভক্তি কৰাৰ কাৰণে দৃঢ় সংকল্প আৰু ভগৱানৰ বিষয়ে জ্ঞান অৰ্জন কৰাটো বহুত ইম্পৰ্টেণ্ট হয় আমি যদি ভগৱানৰ বিষয়ে জ্ঞান অৰ্জন নকৰোঁ তেনেহ'লে কি হ'ব আমাৰ আমি ভৌতিক জ্ঞান দিয়া মানুহটো বহুত আছে আমি কাৰোবাৰ ঘৰলৈ গ'লেও তো ভৌতিক জ্ঞান দিব সকলো ফালে স্কুলত কলেজত ইউনিভাৰ্চিটিত ভৌতিক জ্ঞানহে দিয়া হয় গতিকে আধ্যাত্মিক জ্ঞান আমি নিজে অৰ্জন কৰিব লাগিব ভাগৱত গীতা আমি সদায় পঢ়িব লাগে আৰু ভাগৱত গীতাৰ লেকচাৰ আমি শুনিব লাগে আজিকালিতো বহুত এনেকুৱা ইস্কনৰ লেকচাৰো আছে ইউটিউবত যি ভাগৱত গীতাৰ ওপৰত হয় আমি শুনিব লাগে আৰু শুনিলে আমাৰ সৎ গুণ যিবিলাক ভগৱানে বিচাৰিছে যাৰ দ্বাৰা আমি ভগৱানৰ প্ৰিয় হ'ব পাৰোঁ ধৰা হ'ল যেনেদৰে ৰজা এজন হয় হয়নে নহয় আৰু কোনোবা এজন সাধাৰণ প্ৰজা ৰজাৰ অতি প্ৰিয় হৈ পৰিল ইমানেই প্ৰিয় যে ৰজাই তেওঁৰ কাৰণে যিকোনো কৰিবৰ কাৰণে ৰেডি তেনেহ'লে আচলতে ৰজাৰ গোটেই ৰাজ্যখনো তেওঁৰ আপোন আপোন লাগিব কাৰণ তেওঁৰ কাৰণে ৰজাৰ হৃদয় জয় কৰাৰ পৰা তেওঁৰ ৰাজ্য জয় কৰাৰ দৰেই হ'ল কাৰণ ৰজাই তেওঁক বহুত মৰম কৰে ঠিক তেনেদৰে যেতিয়া আপুনি কৃষ্ণৰ হৃদয় জয় কৰিব এনেকুৱা ধৰণৰ নিস্বাৰ্থ সেৱাৰ দ্বাৰা ভগৱানৰ প্ৰতি তেতিয়া আচলতে কৃষ্ণৰেই চব জগত হয় ন যিমান ব্ৰহ্মাণ্ড আছে গতিকে কোনো ধৰণৰ আমাৰ অসুবিধা নহয় আৰু আমি নিশ্চিতৰূপে ভগৱানৰ ধামত প্ৰৱেশ কৰিব পাৰিম সৎ গুণাৱলীৰ অবিহনে শুদ্ধ ভক্ত হ'ব নোৱাৰি হৰাৱ ভক্তস্য কুতো মহৎ গুণা অৰ্থাৎ যিজন কৃষ্ণ ভক্ত নহয় তেওঁ মহৎ গুণাৱলী থাকিব নোৱাৰে ভাল ভক্তৰূপে স্বীকৃতি লাভ কৰিবৰ কাৰণে আমি সৎ গুণসমূহ অৰ্জন কৰা উচিত এইবোৰ অৰ্জন কৰিব লাগিব যেনেদৰে আপুনি কিবা এটা বিদ্যা অৰ্জন কৰে ধৰা হওক আপুনি গান গাব শিকিছে তো গান ডেইলি প্ৰেক্টিছ কৰিছে ৰিয়াজ কৰিছে তো আপুনি এক্সপাৰ্ট হৈ যায় ডান্স হল বা যিকোনোৱে নহওক ঠিক তেনেদৰে আমি ভক্তিটো এক্সপাৰ্ট হ'ব লাগে আৰু ভক্তি যেতিয়া আমি ভালদৰে কৰোঁ ভক্তিত এক্সপাৰ্ট কেনেকৈ হ'ম যেতিয়া আমি হৰে কৃষ্ণ 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 হৰে 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 ৰাম 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 হৰে হৰে মহামন্ত্ৰৰ 16 মালা জপ কৰোঁ ডেইলি বহুত ধ্যানপূৰ্বক তেতিয়া নিশ্চিতৰূপে আমি এনেকুৱা ধৰণৰ গুণৰ অধিকাৰী হ'ব পাৰোঁ গতিকে ভক্তসকলে উপৰুৱাকৈ যত্ন কৰাৰ প্ৰয়োজন নাই যেতিয়া তেওঁলোকে ভগৱানৰ সেৱাত ব্ৰতী হৈ থাকে ভাল গুণবোৰ নিজে নিজে তেওঁলোকৰ ভিতৰত প্ৰৱেশ কৰিব ধৰে আহক এতিয়া আমি পঢ়ো শ্লোক নম্বৰ 20 ये तु धर्मामृतं इदं यथोक्तं पारुपासते श्रद्धाना मत्परमा भक्तास्तेतीव मे प्रियः যিসকলে ভক্তিযোগৰ এই অমৃত পথৰ অনুসৰণ কৰে আৰু শ্ৰদ্ধা সহকাৰে মোকেই পৰম লক্ষ্য বুলি মানি লয় সম্পূৰ্ণভাৱে সেৱাৰ কামত ব্ৰতী হৈ পৰে তেওঁলোক মোৰ অত্যন্ত প্ৰিয় পাত্ৰ গতিকে আমি ৰজাৰো ৰজা সকলো ৰজাৰে ৰজা হয় ভগৱান শ্ৰীকৃষ্ণ যদি ভগৱানৰ প্ৰিয় পাত্ৰ হ'ব খোজো তেনেহ'লে ভগৱানৰ এই উপদেশটো আমি গ্ৰহণ কৰা উচিত যে আমি ভক্তি যুগত লাগি থাকিব লাগে বহুত মানুহে ধ্যানত লাগি থাকে কোনোবাই কেৱল জ্ঞান অৰ্জন কৰাত লাগি থাকে কিন্তু এনেদৰে লাগি থাকিলে আমি
সোনকালে ভগৱানৰ ওচৰত যাব নোৱাৰিম যাব পাৰিম কিন্তু এইটো লম্বা ৰাস্তা হয় গতিকে আমি ভগৱানৰ সেৱাত ডাইৰেক্টলি লাগা উচিত কৃষ্ণই তাকেই বিচাৰে যে মন মনা ভৱমত ভক্তো মধ্যাজিমাম নমস্কুৰু মোৰেই ভক্তি কৰা মোকেই নমস্কাৰ কৰা এইদৰে তুমি মোৰ ওচৰলৈ আহিব পাৰিবা কৃষ্ণই কয় গতিকে ভক্তি যুগৰ পথত আমি শ্ৰদ্ধা সহকাৰে ভগৱান শ্ৰীকৃষ্ণকে পৰম লক্ষ্য বুলি ভাবি সেৱাৰ কামত ব্ৰতী হৈ থাকিব লাগে আৰু ভগৱানে তেওঁলোকৰ অতি শীঘ্ৰে শুদ্ধও কৰে তেওঁলোকক পবিত্ৰও কৰে আৰু তেওঁক ভগৱানে ভগৱত ধামলৈ লৈ যায় বাৰে বাৰে ইয়াতে কষ্ট বা জীৱন সংঘৰ্ষ কৰিবলগীয়া নহয় এইটো আমাৰ লাষ্ট শ্লোক হয় ভক্তিযোগ অধ্যায়ৰ 12 নম্বৰ অধ্যায়ৰ তাৎপৰ্যত শ্ৰীল প্ৰভুপাদে কৈছে যে এই অধ্যায়ৰ দ্বিতীয় শ্লোকৰ পৰা আৰম্ভ কৰি শেষলৈকে অৰ্থাৎ ময়্যা বেশ্য মনোয়েমাম মোতেই মন অৰ্পিত কৰি শ্লোকত আৰম্ভ কৰি येतु ধৰ্মামৃতম ইদম এই শাশ্বত সেৱাৰ ধৰ্ম শ্লোকলৈ পৰমেশ্বৰে তেওঁৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে ভগৱানৰ অপ্ৰাকৃত সেৱা কৰাৰ পদ্ধতিৰ বিৱৰণ দিছে গতিকে ভগৱানৰ প্ৰতি কৰা সেৱা ভগৱানৰ অত্যন্ত প্ৰিয় গোপীসকল যিমান ভক্ত আছে সকলো ভক্ততকৈ শ্ৰেষ্ঠ হৈছে গোপীসকল আৰু গোপীসকল কৃষ্ণৰ বহুত প্ৰিয় হয় কাৰণ শ্ৰেষ্ঠ ভক্ত হয় আৰু গোপীসকলৰ ভিতৰত শ্ৰেষ্ঠ ভক্ত হৈছে শ্ৰীমতী ৰাধাৰাণী গতিকে আমি ৰাধাৰাণীৰ যি মানে ভক্তি সেয়া আমি কেনেকৈ গ্ৰহণ কৰিব পাৰিম যেতিয়া আমি ভাগৱত গীতাৰ এই ভক্তি যুগৰ অধ্যায়টি আমি ফলো কৰিম আৰু সেইদৰে আমি ভগৱানৰ সান্নিধ্য লাভ কৰিবৰ কাৰণে ভগৱানৰ সেৱাত ব্ৰতী হ'ম অৰ্জুনে এটা প্ৰশ্ন কৰিছিল ষ্টাৰ্টিঙতে কি হে ভগৱান আপোনাৰ নিৰাকাৰ ৰূপৰ আৰাধনা কৰিলে ভাল নে সাকাৰ ৰূপৰ কৃষ্ণই স্পষ্টভাৱে উত্তৰ দিলে অৰ্জুনক যে মোৰ সাকাৰ ৰূপৰ পূজা কৰা নিৰাকাৰ ৰূপৰ পূজা কৰাবোৰেও পিছত বহুত দেৰিকে মোক পাব কিন্তু বহুত কষ্টকৰ হয় নিৰাকাৰ ৰূপৰ কাৰণ আপোনাক যদি কয় যে আপোনাৰ মা নিৰাকাৰ আপুনি তেওঁৰ লগত কথা পাতক বা তেওঁৰ ওপৰত ধ্যান দিয়ক আপুনি কেতিয়াবা বোলে দেখাই নাই তেনেকৈতো হ'ব নোৱাৰে গতিকে ভগৱানৰ নিৰাকাৰ ৰূপত ধ্যান কৰাটো বহুত কঠিন হয় কিন্তু সাকাৰ ৰূপত ধ্যান কৰাটো সহজ হয় আৰু কৃষ্ণ অৰিজিনেলি সাকাৰ ৰূপ হয় সুন্দৰ ৰূপ হয় গতিকে আমি ভগৱান শ্ৰীকৃষ্ণৰ ব্ৰজেন্দ্ৰ নন্দন ৰূপত আমাৰ নিজকে লগাব লাগে আন কথাত ক'বলৈ গ'লে এই অধ্যায়ত এইদৰে সিদ্ধান্ত কৰা হৈছে যে সৎসংগৰ ফলত শুদ্ধ সেৱা ভক্তিৰ প্ৰতি অনুৰাগ জন্মে আৰু তাৰ ফলত এজন সৎগুৰুৰ ওচৰ চাপিবলৈ প্ৰবৃত্তি জন্মে সৎসংগ মানে কি সৎসংগ মানে হৈছে ভগৱান কৃষ্ণৰ ভক্তৰ সংগ আৰু সংগ মানে কি সংগ মানে হৈছে তেওঁৰ পৰা যেতিয়া আপুনি ভাগৱত গীতা या ভাগৱতৰ কথাবোৰ শ্ৰৱণ কৰে আৰু এনেকুৱা ভক্তিত যে লাগি আছে এনেকুৱা শুদ্ধ ভক্তৰ কথা শুনি যেতিয়া আপুনি হৃদয়ত শ্ৰদ্ধা অনুভৱ কৰে আৰু সেই শ্ৰদ্ধাৰ যি আপোনাৰ ডিগ্ৰী এটো সদায় বাঢ়ি থাকে শ্ৰদ্ধা আৰু বাঢ়ি পিছত আপোনাৰ এনেকুৱা ধৰণৰ প্ৰবৃত্তিৰ উৎপত্তি হ'ব যে মোক এজন ভগৱানে যাতে প্ৰামাণিক গুৰু প্ৰদান কৰে যিয়ে মোক ভগৱানৰ ওচৰলৈ লৈ যাব পাৰে গতিকে এইদৰে আমি ভগৱানক প্ৰাৰ্থনাও কৰিব লাগে কাৰণ আধ্যাত্মিক জীৱনত গুৰুৰ বহুত মহত্ব আছে ডেইলিও নকওঁ মই কম যে এটা উশাহ নিশাহত আমি কৃষ্ণক প্ৰাৰ্থনা কৰিব লাগে যে হে কৃষ্ণ মোৰ ওচৰলৈ প্ৰামাণিক গুৰু মোক পঠাই দিয়ক এজন প্ৰামাণিক গুৰু পাখণ্ডী গুৰু নহয় যাৰ দ্বাৰা মই আপোনাৰ ওচৰ চাপিব পাৰোঁ এনেকুৱা ধৰণৰ আমি যিমান আমি তীব্ৰতাৰে প্ৰাৰ্থনা কৰিম ভগৱানে সিমানে আমাক সোনকালে ৰেচিপ্ৰকেশ্যন কৰিব বা আমাক উত্তৰ দিব গতিকে সেই গুৰুৰ পৰা কৃষ্ণ কথা শ্ৰৱণ কৰা কীৰ্তন কৰা শ্ৰদ্ধা অনুৰাগ আৰু ভক্তিৰে সৈতে বৈধি ভক্তিৰ অনুশীলন কৰা এইদৰে ভগৱানৰ প্ৰতি অপ্ৰাকৃত সেৱাত ব্ৰতী হৈ পৰাৰ প্ৰক্ৰিয়াটোৰ আৰম্ভণি হয় বৈধি ভক্তি মানে বিধি বিধান কি বিধান আছে হৰে কৃষ্ণ মহামন্ত্ৰৰ আপুনি গণি পিনে 16 মালা কৰিব লাগে 108 মণিৰ যি মালা তাতে কৰিব লাগে সেইটো হৈছে আৰম্ভণি
আৰু সেই আৰম্ভণিটোৰ দ্বাৰা আমি যেতিয়া মানে প্ৰথমেতো আমি জপ কৰিলে মনটো আমাৰ নালাগিব জপত, কিন্তু লাহে 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 কি হ'ব, আমাৰ মনটো জপত লগা আৰম্ভ হ'ব। এইদৰে আমি ভক্তিত প্ৰগতি কৰা আৰম্ভ কৰোঁ। এই অধ্যায়ত এই পদ্ধতিটোৰ প্ৰতি অনুমোদন জনোৱা হৈছে। গতিকে এই বিষয়ে সন্দেহ নাই যে আত্ম উপলব্ধিৰ বাবে আৰু পৰম পুৰুষ পৰমেশ্বৰক পাবৰ বাবে ভক্তিৰে সৈতে কৰা সেৱাৰ কথাটোৱে সৰ্বোত্তম পথ। গতিকে এই অধ্যায়ত পৰম চৰম সত্যৰ দৰ্শনৰ বিষয়ে কোৱা হৈছে যে আমি ভক্তিৰ দ্বাৰাই ভগৱানক প্ৰাপ্ত কৰিব পাৰোঁ। গতিকে ইয়াত বহুত ডাঙৰ সৌভাগ্য যদি কাৰোবাৰ মনত শুদ্ধ ভক্তিৰ সেৱা জাগৃত, মানে শুদ্ধ ভক্তিৰ কৰাৰ ইচ্ছা জাগৃত হৈছে, কৃষ্ণৰ সেৱা কৰাৰ ইচ্ছা জাগৃত হৈছে, তেনেহ'লে তেওঁ আচলতে বহুত সৌভাগ্যৱান ব্যক্তি হয়। ভাগৱত গীতাৰ মাজৰ 6টা অধ্যায়ত যি ভক্তিযোগৰ উপদেশ দিয়া হৈছে সি অধিক সুচল। ভক্তিৰ পথ লোৱাৰ পিছত ভক্তজনে দেহ ৰক্ষাৰ বিষয়ে কোনো চিন্তা কৰিব নালাগে। কাৰণ জংঘলত যে হাতী আছে তেওঁকো ভগৱানে 50 কিলোমান খায় হাতীয়ে ন, কিন্তু তেওঁকো ভগৱানে খুৱাই আছিল। এটা হাতী নাই, বহুত হাতী আছে। আৰু যদি যিমান জীৱ জন্তু আছে ভগৱানে সকলোকে আচলতে প্ৰতিপালন কৰি আছে, আৰু ভগৱানে আমাৰো প্ৰতিপালন কৰি আছে। এইখিনিতে শ্ৰীমদ ভাগৱত গীতাৰ ভক্তিযোগ বিষয়ক 12 অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্যৰ সামৰণি পৰিল। আজি এই অধ্যায়টো ইয়াতে সমাপ্ত হ'ল। এই অধ্যায়টোৰ সমাপ্তিত মই মাত্ৰ এটা নাৰদ মুনিৰ এটা যিটো মানে ঘটনা সেই বিষয়ে ইয়াতে ক'ব খুজিছোঁ। নাৰদ মুনি বহুত ডাঙৰ ভক্ত হয় ভগৱানৰ, আৰু সকলো সময়তে তেওঁ ভগৱানৰ নাম জপ কৰি থাকে, নাৰায়ণ নাৰায়ণ এনেকৈ জপ কৰি থাকে। এবাৰ এনেকুৱা হ'ল যে ভগৱানক নাৰদ মুনিয়ে প্ৰশ্ন কৰিলে যে ভগৱান, আপোনাৰ বৈকুণ্ঠতটো বহুত ফেচিলিটি, কাৰো একো দুখ নাই, মৃত্যু নহয়, তেনেহ'লে আপোনাৰেই অংশ, গোটেই ভৌতিক সংসাৰত আপোনাৰেই অংশ, তেওঁলোকে কষ্ট পাই আছে, সংঘৰ্ষ কৰি আছে, জন্ম হয়, মৃত্যু হয়, বুঢ়া হয়, বেমাৰ হয়, দুখত পৰি থাকে, আপুনি তেওঁলোকৰ উদ্ধাৰ কৰি ইয়াত লৈ নাহে কিয়? আপোনাৰ ইচ্ছাততো সকলোবোৰ হ'ব পাৰে। তেতিয়া ভগৱানে কয় যে মইতো ইচ্ছা কৰোঁৱেই, কিন্তু তেওঁলোকে ইচ্ছা নকৰে, তেওঁলোকে আহিব নোখোজে। তেতিয়া নাৰদ মুনিয়ে কয় মই এইটো বিশ্বাস কৰিব নোৱাৰোঁ যে তেওঁলোকে আহিব নোখোজে। তেতিয়া ভগৱানে কয় যোৱা, মই তোমাক এয়া শক্তি দিলোঁ যে তুমি যাকেই বিচৰা তাকেই, যিমান পাপী হ'লেও বৈকুণ্ঠত লৈ আহিবা, মই তেওঁক স্বাগত জনাম। তেতিয়া নাৰদ মুনিয়ে কৈছে এইটোতো বহুত ডাঙৰ অপৰচুনিটি হয়, ঠিক আছে মই এই যাত্ৰাত আৰম্ভ কৰিছোঁ। তেতিয়া আৰম্ভ কৰিলে। নাৰদ মুনিয়ে দেখা পালে যে কোনোবা ডেকা ল'ৰা হয় আৰু মাক বাপেকৰ বহুত আশা হয়, গতিকে তেওঁক লৈ নগ'ল। কাৰণ বৈকুণ্ঠ যোৱা মানে কি, আপোনাৰ শৰীৰটো আৰু এৰিব লাগিব, মৃত্যুৱেই হ'ল। কোনোবা কাৰোবাৰ সৰু বাচ্ছা আছে তেওঁলোককো লোৱা নাই। আৰু তেনেকৈ গৈ 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 নাৰদ মুনিয়ে দেখা পাইছে যে এখন চোতালত এজন বুঢ়া মানুহ এখন বিচনা এনেকৈ মানে কাঠৰ বিচনা যেন আছে, তাতে শুই পিনে কাহি আছে বহুত ক্ষীণমিন, আৰু মানে 90 বছৰ 100 বছৰমান হৈছে, আৰু বহুত বুঢ়া হয়। তেতিয়া নাৰদ মুনিয়ে ভাবিছে এওঁৰতো মৃত্যু হ'বৰ হৈছেই, আৰু গতিকে এওঁকেই লৈ যাম মই বৈকুণ্ঠত। তেতিয়া তেওঁ নাৰদ মুনিয়ে দৰ্শন দিছে। নাৰদ মুনি বা দেৱতাসকলে যদি আমাৰ ওচৰে পাজৰে ঘূৰিও থাকে আমি দৰ্শন কৰিব নোৱাৰোঁ যেতিয়ালৈকে তেওঁলোকে আমাক দৰ্শন নিদিয়ে। গতিকে নাৰদ মুনিয়ে দৰ্শন দিছে, আৰু নাৰদ মুনিয়ে দৰ্শন দিয়াৰ লগে লগে বুঢ়াজনে প্ৰণাম কৰিছে নাৰদ মুনিক। তেতিয়া নাৰদ মুনিয়ে কৈছে যে মই নাৰদ মুনি হয়, আৰু তুমি যদি বিচৰা, তুমি বৈকুণ্ঠ যাব বিচৰা নেকি? তেতিয়া বুঢ়া মানুহজনে কৈছে বৈকুণ্ঠ যাব কোনে নিবিচাৰে। বুঢ়া মানুহজনৰ অলপ জ্ঞানো আছে যে বৈকুণ্ঠত গ'লে একো দুখ কষ্ট নাই, এনেকৈ শুনিছে বেলেগৰ পৰা। তেতিয়া নাৰদ মুনিয়ে কৈছে তেনেহ'লে বোলা, লগে লগে এতিয়াই বোলা, মই তোমাক লৈ যাম। তেতিয়া বুঢ়াজনে কৈছে গ'লোহেঁতেন, কিন্তু মোৰ সৰু ল'ৰাটোৰ তাৰমানে বিয়া হোৱা নাই, তাৰ বিয়াখন 1 বছৰৰ ভিতৰত হৈ যাব, আপুনি 1 বছৰৰ পিছত আহিব পাৰে নেকি? নাৰদ মুনিয়ে ভাবিছে 1 বছৰটো একোৱেই নহয়, দেৱলোকততো একোৱেই নহয়, আৰু ব্ৰহ্মাৰ লোকতো 1 বছৰ এটা 1 ছেকেণ্ডো নহয়, তাতকৈও বহুত কম। দেৱলোকৰ 1 দিন আমাৰ ইয়াতে 1 বছৰ হয়, গতিকে 1 দিনহে ৰখিব লাগিব, এনেকুৱা। আৰু আহিল 1 বছৰ পিছত। তেতিয়া নাৰদ মুনিয়ে দেখা পালে যে বুঢ়াজন আচলতে মৃত্যু হৈ গৈছে, আৰু তেওঁৰ আসক্তিৰ কাৰণে
আৰু তেওঁৰ কৰ্মফলৰ কাৰণে তেওঁ সেই ঘৰতে যদি আমি কোনোবা এটা বিশেষ ঘৰৰ প্ৰতি আসক্তি ৰাখোঁ আমাৰ কৰ্ম অনুসৰি তাতেই কিবা জীৱ জন্তু হৈ আমি জন্মগ্ৰহণ কৰোঁ গতিকে তেওঁ কুকুৰ হৈ জন্মগ্ৰহণ কৰিছে তেতিয়া নাৰদ মুনিয়ে তেওঁক দৰ্শন দিছে আৰু জ্ঞান দিছে কি তুমি এটা মানুহৰ শৰীৰত আছিলা এতিয়া কুকুৰৰ জন্ম পাইছা এতিয়াতো তোমাৰ সৰু ল'ৰাটোৰ বিয়াও হৈছে এতিয়া বোলা বৈকুণ্ঠত মই এতিয়াও লৈ যাব পাৰোঁ মোৰ তাত পাৱাৰ আছে তেতিয়া তেওঁ ক'লে কুকুৰৰ শৰীৰত থকা মানুহ মানে আত্মাটোৱে যে মোৰ ল'ৰাটোৰ বিয়া হ'ল কিন্তু বোৱাৰীজনী বহুত মানে সেই চঞ্চল হয় এই গাঁৱত ইফালে সিফালে ঘূৰি ফুৰে গতিকে আৰু 1 বছৰ মই ৰখিব খুজিছোঁ সেই 1 বছৰৰ ভিতৰত তাইৰ যেতিয়া সৰু কেঁচুৱা এটা হ'ব সেই কেঁচুৱালৈ ক'ত ঘূৰি ফুৰিব পাৰিব সেই তেতিয়ালৈকে ময়েই ঘৰটোৰ ৰখীয়া হৈ আছোঁ আৰু কাকো সোমাব নিদিওঁ ভুগি থাকোঁ এইটো মই সেইকাৰণে এই ঘৰৰ ৰখীয়া হৈ আছোঁ তেতিয়া নাৰদ মুনিয়ে ভাবিছে ঠিক আছে 1 বছৰ আৰু ঠিক আছে বাৰু একদিন আৰু ৰখোঁ আৰু নেক্সট 1 বছৰ পিছত যেতিয়া আহিলে দেখা পালে কুকুৰটোৰ মৃত্যু হৈ গৈছে আৰু সেই জীৱটোৱে এটা নালা থাকে নালা লেতেৰা নালি থাকে যেনেকৈ বাচন চাচন ধোৱা এনেকুৱা তাতে এটা মানে সেই হৈ আছে পোক এটা হৈ আছে তেতিয়া নাৰদ মুনিয়ে তাক মনত পেলাই দিলে তই চা মানুহৰ জন্মত আছিলে কিমান তোৰ পতন হ'ল তই এতিয়াতো বৈকুণ্ঠত বল যিমান আমি নিকৃষ্ট জনিত যাওঁ আমাৰ বুদ্ধি সিমানেই মানে সেই হৈ যায় ন অজ্ঞানতাত গুচি যায় গতিকে সেই পোকটোৱে কৈছে আৰু নাৰদ মুনিয়ে ক'লে যেতিয়া তোমাৰ মানে বোৱাৰীৰ কেঁচুৱাও হৈছে এতিয়াতো ক'তো নাযায় তাই তুমি এতিয়াতো ব'লা বৈকুণ্ঠত তেতিয়া কৈছে যে আৰে মোৰ পিছতে আপুনি কিয় লাগি আছে কোনো কাৰোবাৰ বেলেগক লৈ যাওক মই নাযাওঁ মই ইয়াতে মোৰ বোৱাৰী যেতিয়া বাচন ধোৱাৰ পৰা যি মিঠা ৰস ওলায় মই খাই বহুত সুখত আছোঁ মই নাযাওঁ অৰ্থাৎ আপুনি যদি দেখা পায় যে বহুত এনেকুৱা মানুহ আছে যিয়ে আচলতে ভগৱানৰ ধামৰ মহত্ব বুজি নাপায় আৰু সেইকাৰণে এই ভৌতিক সংসাৰতেই তেওঁ থাকিব খোজে গতিকে সেইটো এটা মূৰ্খতাৰ পৰিচয় হয় সেইকাৰণে ভক্তসকলৰ এয়া কৰ্তব্য যে তেওঁলোকে যদি যিমান মানুহৰ ভিতৰত ভগৱানৰ এই ভাগৱত গীতাৰ জ্ঞান বা ভগৱানৰ ভক্তিৰ প্ৰতি মানুহক উৎসাহিত কৰিব পাৰে সিমানেই বহুত জীৱাত্মাৰ উদ্ধাৰ হ'ব পাৰে আৰু তেওঁলোকেও ভগৱানৰ ধাম পাব পাৰে ভক্তি যোগৰ মাধ্যমেৰে আপোনালোকক বহুত বহুত ধন্যবাদ হৰে কৃষ্ণ ग्रंथराज श्रीमद् भागवत गीता की जय श्रील प्रभुपाद की जय गुरु महाराज की जय अनंत कोटि वैष्णव वृंद की जय ऑल कृष्ण गुरु हरे कृष्ण।